এভৰিৱান ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ JEEৰ এডমিট কাৰ্ড ৰিলিজ কৰিছে আৰু আমাৰ ছাবস্ক্ৰাইবাৰ এজনৰ এডমিট কাৰ্ডটো আমি এনেধৰণে উলিয়াবলৈ লৈছিলোঁ আৰু ইয়াতে যদি আপুনি প্ৰিণ্ট এডমিট কাৰ্ড বুলি ট্ৰাই কৰে তেতিয়াও এডমিট কাৰ্ডটো আপোনালোকৰ আগত নাহে, অৰ্থাৎ লোডিং হৈ পিনে এৰৰ হৈ যায়, অৰ্থাৎ এডমিট কাৰ্ডটো এতিয়ালৈকে ওলোৱা নাই। আৰু বিভিন্ন ধৰণৰ কেণ্ডিডেটে ধৰি লওক ফাৰ্ষ্ট টাইম তেওঁ লগ ইন কৰিছে, তাৰপিছতো ওলোৱা নাই। আৰু নেক্সট আমি কি কৰিব লাগিব এডমিট কাৰ্ডটো উলিয়াবৰ কাৰণে, জাষ্ট আপোনাৰ চাইন আউট কৰিব, চাইন আউট কৰি পিনে আপোনালোকে আহিব এনেকৈ এক্সেছ কেণ্ডিডেট হোম বুলি আছে, ইয়াতে ক্লিক কৰিব লাগিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি ৰাখিম, ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰটো পুট কৰিব লাগিব। আৰু ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ এডমিট কাৰ্ড মুকলি কৰিছে। এইখন হৈছে গুৱাহাটী হাইকোৰ্টৰ এডমিট কাৰ্ড আৰু ইয়াতে ইনষ্ট্ৰাকশ্যন কি লিখা আছে আমি সকলোখিনি চাম। লগতে এডমিট কাৰ্ড ডাউনলোড কৰোঁতে বহুতৰ অসুবিধা হৈছে, সেইকাৰণে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই ইয়াতে জনাই দিম কেনেকৈ এডমিট কাৰ্ডটো উলিয়াব। ফাৰ্ষ্ট উলিয়াই নাৰাখিছিলে কেণ্ডিডেট লিষ্টত, কেনেকৈ উলিয়াব সকলোখিনি এই ভিডিঅ'টোতে গম পাব। আৰু লগতে ইয়াতে এডমিট কাৰ্ডত কি ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেই যিসকলে এডমিট কাৰ্ড ডাউনলোড কৰিলে ইতিমধ্যে ফাৰ্ষ্ট তেওঁলোকৰ কাৰণে এইখিনি জনাই দিওঁ। ইয়াতে আপোনালোকৰ এডমিট কাৰ্ডৰ উল্লেখ আছে যে য'ত এক্সামটো হ'ব তাত আপুনি উপস্থিত হ'ব লাগিব 8টা বজাত। আৰু ইয়াতে উল্লেখ কৰিছে ইউ উইল নট বি এলাউড টু এণ্টাৰ দ্য এক্সামিনেশ্যন হল আফটাৰ 15 মিনিটছ অফ কমেঞ্চমেণ্ট অফ দ্য এক্সামিনেশ্যন। অৰ্থাৎ আপুনি 8টা বজাতে যাব, 8টা বজাতে আগতীয়াকৈ তাৰ ৰখি থাকিব আৰু দেৰি হ'লে আপোনালোকক ইয়াতে এলাউ নকৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ ইনষ্ট্ৰাকশ্যন সকলোখিনি প্ৰভাইড কৰি দিছে। আৰু ইয়াতে আপোনালোকৰ ব্লু বা ব্লেক পেন নিলেও হ'ব OMR চিটৰ কাৰণে। আৰু লগতে ইয়াতে অনলি ওৱান OMR আনচাৰ চিট উইল বি প্ৰভাইডেড, অকল এখনে OMR আনচাৰ চিট প্ৰভাইড কৰিব আপোনালোকক। চ' সেইকাৰণে ভুল নকৰিব, পাৰিলে আপোনালোকে পেঞ্চিল লৈ যাব, অলপ ডট দি ল'ব। যিসকলে ফাৰ্ষ্ট টাইম এক্সামটো দিব তেওঁলোকে অলপ সৰুকৈ ডটটো দি ল'ব, তাৰপিছতে আপোনালোকে পেনেৰে সেইখিনি ছাবমিট কৰিব। চ' এইখিনি ইয়াতে উল্লেখ কৰিছে, মেইন কথাখিনি ইয়াতে উল্লেখ কৰিছে। আৰু লগতে আপোনালোকৰ উল্লেখ কৰিছে যে 2টা ৰিচেণ্ট কপি ফটোগ্ৰাফ নিব লাগিব, অৰ্থাৎ আপোনাৰ ফটো 2টা লৈ যাব। আৰু লগতে ভেলিড আইডেণ্টিটি প্ৰুফ লৈ যাব, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড এনেধৰণে লৈ যাব পাৰে। আৰু ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে এক্সামিনেশ্যন হলত কি কি নিব লাগিব, কি কি নিব নালাগে, সকলোখিনি উল্লেখ কৰিছে। চ' ফাৰ্ষ্ট আহিব ইয়াতে চাৰ্চ ৰোল নাম্বাৰ বুলি ক্লিক কৰিব। চাৰ্চ ৰোল নাম্বাৰ নহয়, ইয়াতে আপোনালোকে আহিব। আপুনি যদি ৰোল নাম্বাৰটো পৰা নাই ইয়াতে চাৰ্চ ৰোল নাম্বাৰত ক্লিক কৰিব, মই য'ত আপোনালোকক দেখুৱালোঁ। নহ'লে বা আপোনালোকে কি কৰিব, এক্সেছ কেণ্ডিডেট হোম, যদি আপোনালোকৰ ৰোল নাম্বাৰটো আছে তেতিয়া আপুনি ইয়াতে ৰোল নাম্বাৰটো পুট কৰিব, ডেট অফ বাৰ্থটো দিব, আৰু ইয়াৰে যিটো কেপচা কোড আছে সেইটো ফিল কৰি আপোনালোকে চাৰ্চ কেণ্ডিডেটত ক্লিক কৰিব আৰু প্ৰিণ্ট কপি এটা ওলাব। প্ৰিণ্ট কপিত ক্লিক কৰাৰ লগে লগে এডমিট কাৰ্ডখনো আগত দেখা পোৱা নাযায়। চ' সেইকাৰণে যিসকলে দেখা পোৱা নাই তেওঁলোকে কি কৰিব, ক্ৰম ব্ৰাউজাৰত, এই ব্ৰাউজাৰটো ইয়াতে আছে, ইয়াতে আপোনালোকে ছেটিঙত যাব, বা আপুনি যদি আপডেট কৰা নাই ক্ৰম ব্ৰাউজাৰটো আপডেট কৰি ল'ব, নিউ ভাৰ্চনটো। আৰু ইয়াতে আপোনালোকে আপডেটত ক্লিক কৰিব। আৰু লগতে যিখিনি ধৰি লওক আপোনালোকৰ ডাটা ছেভ আছে সেইখিনিও আপুনি ক্লিয়াৰ কৰি দিব, তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। চ' ইমানেই ইনফৰমেশ্যন আছিলে। তাৰো উপৰিও যদি এডমিট কাৰ্ড ডাউনলোড হোৱা নাই আপোনালোকক হেল্প কৰা হ'ব, আৰু কমেণ্ট ছেকশ্যনত নিশ্চয়ৰূপে জনাব।